আজি বনাবলৈ লৈছোঁ চুকা শাকেৰে মাছৰ এখন আঞ্জা। টেঙা মাছৰ আঞ্জা বুলি ক'লে বেয়া পোৱা মানুহ চাগে খুব কমেই ওলাব। তাতে আকৌ যদি ঘৰৰে শাক হয়, লগতে আকৌ ঘৰৰ পুখুৰীৰে মাছ হয়, তেতিয়াতো ক'বই নালাগে, খাবলৈ কিমান বেছি সোৱাদযুক্ত হয়। আজি আমাৰ তেনেকুৱাই হৈছে। খুৰাই পুখুৰীতে মাছ মাৰিছিলে, যদিও বহুত বেছি ডাঙৰ মাছ নহয়, তথাপি টেঙাৰ লগত ধুনীয়াকৈ খাব পাৰি। মায়ে আকৌ ঘৰৰ বাৰীৰে পৰা শাক ছিঙি আনিলে। ময়ো অৱশ্যে ৰখি থকা নাই, মই বোলো মাছ কেইপিচকে ধুনীয়াকৈ ভাজি লওঁ প্ৰথমতে। আৰু মই মাছ ভাজোঁ মানে মায়ে গোটেইখিনি শাক কুটি মেলি ৰেডি কৰি দিলে। তাকে এয়া প্ৰথমতে তেলত অকণমান সৰিয়হ দি লৈছোঁ, কাৰণ টেঙা আঞ্জাত সৰিয়হ দিলে খাই বহুত বেছি ভাল লাগে। এয়া এতিয়া শাকখিনি ভাজি ইয়াত পানী দি দিম, আৰু অকণমান উতলি আহোঁতেই মাছ কেইপিচ দি দিলোঁ, আৰু মোৰ ধুনীয়া টেঙা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আজিলৈ ইমানেই আছিলে, বাই।